নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ফাইনালি পুনৰ ইণ্ডিয়ান আৰ্মি পোৰ্টাৰ ওপেন ৰেলী এখন বেলেগ এখন নটিচ পাইছো আপোনালোক আগৰ যদি পোৰ্টাৰ ৰেলী ভিডিও কিটা চাব বিচাৰে যেহেতু ডিৰাক ডিস্ট্ৰিক্টত অনুষ্ঠিত হ'ব আপোনালোক 8 মেৰ পৰা 13-14 মে লৈকে হ'ব হেতু ভিডিও তলৰ ডেসক্ৰিপচনত পাই যাব কি ডকুমেন্ট নিব লাগিব কি লাগিব গুটেখিনি এটো যে তথ্য কৈ থোৱা আছে হেতু ৰেলী যদি যাব বিচাৰে তাৰ আপোনালোকৰ লিংকটো ডেসক্ৰিপচনত পাই যাব এই ভিডিওটো গৈ চাই লব তেতিয়া যদি পোৰ্টাৰ ৰেলী যাবলৈ আশা কৰি আছে ডকুমেন্ট যদি ৰেডি কৰি থৈছে তেন্তে হেতু ভিডিও ক্লিয়াৰলি ডেসক্ৰিপচনৰ লিংকৰ পৰা চাই লব এটো ভিডিও হৈছে অৰুণাচলৰ আপোনাৰ টাৱাং ডিস্ট্ৰিক্টত আপোনালোকৰ এটো ৰেলী বেলেগ এখন নটিচ পাইছো আপোনালোক ফুল ডিটেইলছত কৈ দিম কেতিয়া ৰেলীটো ষ্টাৰ্ট হ'ব কোন যাব পাৰিব আৰু ডাইৰেক্ট আপোনালোক কন্টাক্ট নাম্বাৰটো দি দিম তাত ফোন কৰি হুদি লব যোৱাৰ আগতে আপোনাৰ আমাৰ অসমৰ কোন ডিস্ট্ৰিক্টৰ কোন কোড যাব পাৰিব নোৱাৰিব কি ডকুমেন্ট নিজেও হুদি লব পাৰিব মই এটো ভিডিওটো ফুল ডিটেইলছ আপোনাক বুজাই দিম ভিডিওটো হেকলৈকে চাব অলপ ভিডিওটো দীঘলীয়া হ'ব ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছো মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ যিকোনো ভিডিও আপলোড দিলে চাকৰি ৰিলেটেড প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আগন্তুক দিনত যদি যিকোনো চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো ফুল ডিটেইলছত হেকলৈকে আপোনালোকে চাই থাকিব ফুল ডিটেইলছত জানিব পাৰিব এতিয়া আপোনালোকৰ ৰেলী চেণ্টাৰটো হৈছে প্ৰথম কথাটো হ'ল আপোনালোকৰ যিটো টাৱাং ফেষ্টিভেল যিটো গ্ৰাউণ্ড আছে তাত ৰেলীটো হ'ব নিয়াৰ এছএছবি কেম্প আছে টাৱাঙৰ তাৰ নিয়াৰ তাৰ কাষতে যিটো ফেষ্টিভেল গ্ৰাউণ্ড আছে তাত আপোনালোকৰ ৰেলীটো অনুষ্ঠিত হ'ব টাৱাঙৰ 99 APO ফ্ৰম 7 মে 2025 আপোনালোকৰ ডেটটো হৈ গ'ল 7 মে 2025 মে মাহৰ 7 তাৰিখে আপোনালোকৰ ৰেলীটো অনুষ্ঠিত হ'ব আৰু 6টা বজাৰ পৰা আপোনালোকৰ টাইমিংটো দিছে আপোনালোকে 6টা বজাত গৈ উপস্থিত হ'ব লাগিব তাৰ পিছতে আহিলে মেইন পইণ্ট কিটা আমি চাইছো আৰু টোটেল আপোনালোকৰ পোষ্ট তাতো দেখাইছে 600 পোষ্ট দেখাইছে মই এডখতে আপোনালোকক পাৰিলে দেখাই দিম আপোনালোকে চাই ল'ব স্ক্ৰিনশ্বট লৈ ল'ব আপোনালোকৰ সুবিধা হ'ব তেতিয়া তাৰ তলতে এটা দিছে নডেল পইণ্ট অফ কন্টেক্ট এট মানে সাব ৰাকেশ কুমাৰ হিজ কন্টেক্ট মোবাইল নাম্বাৰ আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছে আপুনি ৰেলীটোলৈ যোৱাৰ আগতে বা এতিয়া ভিডিওটো চোৱাৰ পিছতো আপুনি কন্টেক্ট এটা কৰি চাব যে মই অসমৰ আমুক ডিস্ট্ৰিক্টৰ হয় মই যাব পাৰিম নোৱাৰিম বা কেনেকুৱা কি প্ৰচেছ হ'ব যিমানখিনি আপোনালোকে পাৰে নিজে সুধি ল'ব পাৰিব এই ফোন নাম্বাৰটো তাৰ পিছত তললে দিছে ইণ্টাৰেষ্টেড কেণ্ডিডেট পাৰ্চনেল শুড বি ৰিপৰ্টিং পোৰ্টাৰ কোম্পানী লোকেশ্যন ডিউলি কোম্পানী উইথ এবভ 7 মে 2025 মানে 8টা বজাৰ পৰা দিবলৈ দিছে ডকুমেন্ট এণ্ড জেৰক্স কপি ডিটেইলছ আৰ আণ্ডাৰ মানে তলত যিখিনি ডকুমেন্ট মই গোটেইখিনি যিখিনি ডকুমেন্টৰ কথা কওঁ সেই ডকুমেন্টখিনি আপোনালোকে গোটেইখিনি লৈ যাব লাগিব আৰু এইখন আপোনালোকৰ নটিচখন নিজেও দেখি আছে স্ক্ৰিনশ্বট লৈ আপোনালোকে নিজে পঢ়ি ল'ব পাৰিব মই প্ৰত্যেকখিনি ডকুমেন্টখিনি কৈ দিছো আপোনালোকৰ এজ প্ৰুফ এজটো 18 বছৰৰ পৰা 40 বছৰলৈকে আৰু ইয়াত কোনো ধৰণৰ কিন্তু ছোৱালী নহয় ল'ৰাহে যাব পাৰিব যেহেতু আপোনালোকৰ ল'ৰা হৈ যাব পাৰিব 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকৰ বয়স হ'লে আপোনালোকে ৰেলীটো যাব পাৰিব আৰু এটা দিছে আপোনালোকৰ ডেট অফ বাৰ্থটো হ'ব লাগিব 10 নৱেম্বৰ 1985 1985 চনৰ 10 নৱেম্বৰ জন্ম হলে পাৰিব আৰু লাষ্ট ডেট অফ বাৰ্থ হৈছে 14 মে 2007 চনলৈকে 1985 চনৰ 10 নৱেম্বৰৰ পৰা 14 মে 2007 তাৰ ভিতৰত যদি আপোনাৰ ডেট অফ বাৰ্থ আছে তেন্তে আপোনালোকে যাব পাৰিব তাৰ কাৰণে আপুনি যদি মেট্ৰিক পাছ কৰিছে মেট্ৰিকৰ এডমিটটো লৈ গলেও হ'ব যদি আপুনি 8 পাছ কৰি থৈছে মেট্ৰিক পাছ যদি কৰা নাই তেন্তে আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট লাগিব বাৰ্থ অফলাইনখন কিন্তু নহব অনলাইনখন লাগিব মই আকৌ কৈছো তাৰ পিছত প্ৰুফ অফ ৰেসিডেন্ট আপুনি যে স্থায়ী বাসিন্দা হয় অসমৰ আমুক ডিস্ট্ৰিক্টৰ আমুক গাঁৱৰ তাৰ বাবে পিআৰসি লৈ যাব আৰু লগতে ডমিচিয়েল সাৰ্টিফিকেটখনো লৈ যাব কেতিয়াবা পিআৰসিও একসেপ্ট কৰে কেতিয়াবা ডমিচিয়েল আপোনালোকৰ একসেপ্ট কৰে কোনখন একসেপ্ট কৰিব পৰা নাযায় সেইকাৰণে আপুনি ডমিচিয়েলখন লৈ যাব পিআৰসিখনো লৈ যাব পিআৰসিখন আপোনাৰ যিখন অফলাইন আছে সেইখন হলেও হৈ যাব কোনো কথা নাই তাৰ পুলিশ ভেৰিফিকেশন নট মোৰ দেন 6 মান্থ ওল্ড আৰু আপোনালোকৰ পুলিশ ক্যাৰেক্টাৰ সাৰ্টিফিকেট পুলিশ ভেৰিফিকেশন সাৰ্টিফিকেট লাগিব আপোনাৰ থানাৰ পৰা উলিওৱা সেইখন 6 মাহৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব বুলি কৈছে 6 মাহৰ ভিতৰত আপোনালোকে এসপ্তাহতে পুলিশ ভেৰিফিকেশন বনাব পাৰিব আৰু কেনেকৈ বনাব ডেসক্ৰিপচনতে ভিডিও পাই যাব লিংকটো আপোনালোকে গৈ চাই ল'ব তাত আপোনালোকে সুবিধা হ'ব নিজৰ মোবাইলতে আপুনি পুলিশ ভেৰিফিকেশন উলিয়াব পাৰিব 3 দিনৰ আপোনালোকৰ পুলিশ ভেৰিফিকেশন হৈ যাব তাৰ পিছতে দিছে ডি নম্বৰ আইডেন্টিফাই প্ৰুফ মানে আইডেন্টিটি আপোনালোকৰ প্ৰুফ কৰিব কাৰণে আধাৰ কাৰ্ড সকলো যেটো থাকে আৰু যদি নাই আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডটো নিলেও হ'ব আৰু যদি হেতু নাই তেন্তে সাৰ্টিফিকেট ফ্ৰম ভিলেজ পঞ্চায়ত গাঁও পঞ্চায়ত আপোনাৰ একো যদি আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড একো যদি নাই তেন্তে আপুনি
গাঁওবুঢ়াৰ পৰা এখন কাগজ লিখা লৈ গ'লেও হ'ব বুলি ইয়াত কৈছে। তাৰপিছত দিছে ইনাৰ লাইন পাৰ্মিট ফৰ নন ৰেচিডেণ্ট অফ AP, আৰু যিহেতু অৰুণাচলত সোমাবলৈ এটা পাৰ্মিট বনাব লাগে, সেই পাৰ্মিটটো আপোনালোকে বনাই ল'ব। কেনেকৈ ক'ত পাৰে আপোনালোকে সেইটো বনাই ল'লেহে আপুনি এণ্ট্ৰি হ'ব পাৰিব অৰুণাচলত। সেইবাবে সেই পাৰ্মিটটো আপোনালোকে বনাই লৈ যাব লাগিব। তাৰপিছতে 12 পাছপৰ্ট চাইজ ফটো, আপোনাৰ 12 কপি পাছপৰ্ট ফটো লৈ যাবলৈ কৈছে লগতে, আৰু কৈছে যে ফটো অফ NOK চাইজত আপোনালোকৰ 4 কপি ফটো লৈ যাবলৈ কৈছে। তাৰপিছত বেংক একাউণ্ট ডিটেইলছ, প্ৰিফাৰেবল SBI একাউণ্ট, মানে আপোনাৰ ষ্টেট বেংকৰ একাউণ্ট। মই যিমানখিনি আগত পৰ্টাৰ ৰেলি ভিডিঅ' বনাইছোঁ তাত প্ৰতিটো ভিডিঅ'টো কৈছোঁ আপোনালোকে যাতে ষ্টেট বেংকৰ একাউণ্টটো নিয়ে, তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয়। মানে SBI একাউণ্টটো 1 নম্বৰ প্ৰিফাৰেঞ্চ দিব, আপুনি SBI একাউণ্টটোৱে লৈ যাবলৈ চেষ্টা কৰিব। এতিয়াও নাই যদি আপুনি সোনকালে জল্দি বনাই লওক। তাৰপিছত আপোনালোক কৈছে কেনচেল চেক লিভ, মানে কেনচেল চেক এখন আপোনালোকৰ লৈ যাব কৈছে, এণ্ড পাছবুক কপি, আপোনালোকৰ পাছবুকৰ কপিটো লাগিবই। বেংক একাউণ্ট থাকিলে সেই পাছবুকৰ কপিটো আপোনালোকে অৰিজিনেলটো লৈ যাব, জেৰক্স কপিটো লৈ যাব। তাৰপিছত দিছে PMG লাইফ ইঞ্চুৰেঞ্চ কাৰ্ড, মানে লাইফ ইঞ্চুৰেঞ্চ যদি আপোনাৰ কিবা বনাই থোৱা আছিলে তেন্তে ভাল, আৰু নহ'লেও আপোনালোকৰ কোনো কথা নাই, এইটো আপোনাৰ আছে যদি লৈ গ'লে ভাল হ'ব। তাৰপিছত মেডিকেল ফিটনেছ কোড চাৰ্টিফিকেট EMP ইন হাই এটিটিউড এৰিয়া, আৰু আপোনালোকৰ যে আপুনি এজন সুস্থ সবল মানুহ হয়, ফিজিকেলি মেডিকেলি ফিট যে মানুহ হয়, যিহেতু ইণ্ডিয়ান আৰ্মি পৰ্টাৰৰ কামবিলাক গম পায় পাহাৰীয়া এৰিয়াত হ'ব, আৰু তাত অক্সিজেন লেভেলটো কম অৰুণাচলৰ, আৰু আপোনালোকৰ পাহাৰতে উঠা নমা কৰিব লাগিব খোজকাঢ়ি। আপুনি মানে পাহাৰীয়া এৰিয়াত মানে বসবাস কৰাৰ পাৰিব বুলি আপুনি এটা মেডিকেল চাৰ্টিফিকেট ডাক্তৰৰ সৈতে আপুনি ফিজিকেলি মেডিকেলি ফিট বুলি মানে আপুনি বনাই নিব লাগিব সেই মেডিকেল চাৰ্টিফিকেটটো। এইখিনিয়ে ডকুমেণ্ট ইয়াতে মই দেখাই থৈছোঁ, আপোনালোকে নিশ্চয় গম পাইছে। এইখন আপোনালোকে চাই ল'ব। আৰু তললৈ এইখিনি চৰিল মোহৰখিনি দেখিছে, সীমন্ত মিত্ৰ MA কোনে পঠিয়াইছে, এখন দিছে আপোনালোকে। এখন আহিছে শোণিতপুৰ তেজপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এখন ৰেলী আহিছে, মানে তেজপুৰৰ যিটো শোণিতপুৰ মিলিটাৰী কেম্প আছে তাত হয়তো মাৰি থৈছে এখন, তাৰ পৰা পাব্লিছ হৈছে এখন ৰেলী। এইখন আপোনালোকৰ নটিচ, ওপৰলৈ চিল মোহৰটো অলপ কাট খাই আছে। এই তাত তলতে যদি আপুনি ভালদৰে চাই ৰিক্ৰুটমেণ্ট অফ পৰ্টাৰ কথা শোণিতপুৰ তেজপুৰ লিখা আছে, তেজপুৰৰ ফালৰ পৰা এখন নটিচ আহিছে। আকৌ পুনৰবাৰ কৈছোঁ, এতিয়ালৈকে যিটো কোনো ইয়াত অনলাইন অফলাইন এপ্লাই কৰিব নালাগে, আপোনালোকে ডাইৰেক্ট দৌৰিবলৈ ডাইৰেক্ট দিবলৈ যাব পাৰিব, আৰু ইয়াত কোনো ধৰণৰ এক্সাম অনুষ্ঠিত নহয়। ডাইৰেক্ট আপোনালোকে ফিজিকেল টেষ্ট যি অনুষ্ঠিত কৰে, ফিজিকেল যি লয় তাকে দৌৰ দিব লাগিব, পুচাপ মাৰিলে পুচাপ দিব লাগিব, চিনাপ দিলে চিনাপ কৰিব লাগিব, লং জাপ দিলে লং জাপ কৰিব লাগিব। সেইখিনি কৰি মেলি মানে পাছ কৰাৰ পিছত আপোনাৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। মেডিকেল টেষ্টৰ লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। গোটেইখিনি ডকুমেণ্ট ক্লিয়াৰ কৰি লৈ যাব। সেইকেইটা ষ্টেপ কোৱালিফাই কৰাৰ পিছতে ইণ্ডিয়ান আৰ্মি পৰ্টাৰত মিনিমাম 6 মাহৰ কাৰণে লয়, আৰু যদি ভালদৰে কাম বন কৰিব পাৰে তেতিয়া ডেটটো বঢ়াইও দিয়ে কাম কৰা হেৰিটো, কাম কৰাৰ সময়টো। আৰু চেলাৰীটো 30,000 প্লাছ পাবই আপোনালোকৰ, ভাল চেলাৰী পাব, আপোনালোকে আৰামছে চাকৰিটো কৰি আহিব পাৰিব 6 মাহৰ কাৰণে। আৰু আপোনালোকৰ ডেছক্ৰিপশ্যনতে আগৰ পৰ্টাৰেলি ভিডিঅ' কেইটাও চাই ল'ব, তাত ডকুমেণ্টৰ ডিটেইল দি থোৱা আছে। আৰু তলতে মই পুলিচ ভেৰিফিকেশ্যন কেনেকৈ বনাব পাৰিব তাৰ ওপৰতো ভিডিঅ'টো লিংক দি থ'ম, আপোনালোকে গৈ চাই ল'ব। নিজৰ মোবাইল ফোনতে পাৰিব, নহ'লে কম্পিউটাৰ দোকানত গৈ কৰি লওক। 3 দিনত আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন হৈ যাব, খুব বেছি এসপ্তাহৰ ভিতৰত আপোনাৰ পুলিচ ভেৰিফিকেশ্যন হৈ যাব। আৰু যোৱাৰ আগতে মই আকৌ পুনৰবাৰ কৈছোঁ, যিটো কণ্টেক্ট নাম্বাৰ আছে সেই কণ্টেক্ট নাম্বাৰটো আপুনি ফোন কৰি ভালদৰে সুধি পুচিয়ে যাব। ইয়াৰ পৰা অৰুণাচল যাবগৈ লাগিব, যিহেতু পইচা পাতি খৰচ হ'ব আপোনাৰ, সেইকাৰণে গোটেইখিনি কথা ক্লিয়াৰ হৈ আপুনি যাবলৈ চেষ্টা কৰিব। আৰু ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আগৰ ভিডিঅ'খিনি চাই ল'ব, তেতিয়া আৰু আভাস পাব যদি পৰ্টাৰ ৰেলী কি ভালদৰে নাজানে। তাৰ উপৰিও শেষত মই এটা অনুৰোধ কৰিম, যিসকলৰ 30 মান প্লাছ হৈ গৈছে, যিহেতু SC ST হ'লে 30 বছৰলৈকে প্ৰায় চাকৰি বয়স থাকেই, আৰু যিসকল OBC জেনেৰেল EWS বা OBC ল'ৰা থাকে তেওঁলোকৰ 26 বছৰমান 28 বছৰমানলৈকে থাকে। মানে অলপ বেছি বয়স যদি হৈ গৈছে তেতিয়াহে এইটো ৰেলীত যাব, যিটো পৰ্টাৰৰ কামবিলাক অলপ কষ্টকৰ হয়, পাহাৰীয়া এৰিয়াত থাকিব লাগে, বহুত কষ্ট কাম হয়, চেলাৰীটো পাব হয়, আৰু 6 মাহৰ কাৰণে আপোনাৰ সময়টো বৰবাদ হৈ যাব। যদি আপুনি BSc পঢ়ি আছে বা কিবা যদি পঢ়া শুনা কৰি আছে বা বেলেগ চাকৰি যিহেতু আহিয়ে থাকিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলেই হ'ল। আৰ্মিতে হওক বা SSC GDতে হওক, বিভিন্ন ধৰণৰ চাকৰিবিলাক আহি থাকিব। আপোনালোকৰ যদি চাকৰি বয়স এতিয়াও আছে তেন্তে নাযাব, সময়টো এনেই বৰবাদ নকৰিবগৈ। পুনৰ কৈছোঁ, চাই চিতি যদিও যাব ইচ্ছা কৰে, পইচা ঘটা যদি ইচ্ছা আছে, বেলেগ চাকৰি যদি ইচ্ছা নাই তেন্তে যাব পাৰে। যদি পইচা বেছি ইম্পৰ্টেণ্ট হৈছে তেন্তে 6 মাহৰ কাৰণে আপুনি চাকৰিটো কৰি আহিবগৈ পাৰে।
এইখিনিয়ে মোৰ ফালৰ পৰা আপোনালোকক ক'লোঁ আৰু তাৰ উপৰিও আপোনালোকৰ নিজৰ বিচাৰ্যৰ বিষয়ে কি কৰে নিজে চিন্তা কৰি চাই ল'ব যাৰ একেবাৰে অসুবিধা পঢ়া শুনা কৰিবলৈ বা কিবা ড্ৰিম আছে বা ইণ্টাৰভিউ দিবলৈকে যিহেতু পইচা লাগে 6 মাহ গৈও আপুনি 6 মাহৰ ভিতৰত পইচাটো ইনকম কৰি আনিব পাৰিব তাৰপিছত বেলেগকৈ প্ৰিপেৰেশ্যন কৰিব পাৰিব সেনেকুৱা কৰিবলৈও পাৰিব এইখিনি গোটেই কথাখিনি বুজাই দিলোঁ সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ যিমান আছিল সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকলে পৰ্ট আৰু ৰেলী বিষয়ে আশা কৰি থাকে যাবলৈ তেওঁলোকৰ সুবিধা হোৱাকৈ ডেছক্ৰিপশ্যনৰ লিংকতে আপোনালোক হোৱাটছএপ গ্ৰুপৰ লিংকো পাব হোৱাটছএপ গ্ৰুপত জইন হ'ব বুলিও পাৰিব টেলিগ্ৰাম চেনেলৰ লিংক আছে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইনষ্টা ID নিৰঞ্জন বৰা দি থৈছোঁ তাতো আপোনালোকে ফ'ল' কৰি কিবা সুধিবলগীয়া থাকিলে বা হোৱাটছএপ গ্ৰুপত জইন হৈ সুধিবলগীয়া থাকিলে সুধিব পাৰিব আৰু যদি ইয়াতকৈ কিবা ডাউট ৰৈ গৈছে কমেণ্ট কৰিবলৈ নাপাহৰিব গোটেইখিনি ডিটেইল অলৰেডি মোৰ ফালৰ পৰা দিলোৱে আৰু কিবা হয়তো থাকি যাব পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পুনৰবাৰ কৈছোঁ লাইক কৰি দিব ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিল আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব ধন্যবাদ